কংগ্ৰেছৰ নেতা পৱন খেৰাই কৈছে চৰকাৰ আহিলে আমি হিমন্ত বিশ্ব শৰ্মাৰ যিমান সম্পত্তি আছে সেইবোৰ বাজেয়াপ্ত কৰি যুৱ প্ৰজন্ম আৰু আদিবাসী মানুহৰ মাজত বিলাই দিম। শুনক খেৰা নে খেকা, আপোনালোকে মাটি কাক বিলাব জনা আছে। কোনো আদিবাসী মানুহক মাটি নিবিলায় আৰু কোনো যুৱ প্ৰজন্মকো মাটি নিবিলায়। আপোনালোকে কেৱল মাটি বিলাব সেই বাংলাদেশী মানুহখিনিক, বুজিলে? গতিকেলৈ আপোনালোকৰ চৰকাৰ এইখন অসমত বাদেই দিয়ক, গোটেই ভাৰতবৰ্ষতো নাহে। গতিকেলৈ এইবিলাক ফটুৱামি কথাবিলাক বকি থকাতকৈ এটা কাম কৰিব, ঠাণ্ডা দিন আহিছে, ধুনীয়াকৈ কম্বল চম্বল লৈ শুই থাকক বিচনাত, গা গৰম কৰি কৰি, লগতে দুপেক ৰাম মাৰি। ধন্যবাদ।